আমি যোৱা ভিডিঅ'ত আগৰ যেটো ভিডিঅ' বনাইছিলোঁ তাত ডিজিট সাম প্লাছত কেনেকৈ এপ্লাই কৰোঁ বা মাইনাছত ইনটুত কেনেকৈ এপ্লাই হয় তাক শিকাবলৈ চেষ্টা কৰিছিলোঁ। আজি ভিডিঅ'ত আমি হৰণত কেনেকৈ এপ্লাই হয় তাক ডিটেইলছত শিকাবলৈ চেষ্টা কৰিম। তাৰ উপৰিও ইয়াৰ লিমিটেশন কি, ক'ত ক'ত ই এপ্লাই নহয় তাক শিকাবলৈ চেষ্টা কৰিম আৰু কেইটামান সিম্পলিফিকেশনৰ ক্যালকুলেশনৰ অংক কেনেকৈ আমি অংক নকৰাকৈ ডিজিট সমে এনসাৰ পাব পাৰোঁ তাক আমি দেখুৱাবলৈ চেষ্টা কৰিম। এটা প্ৰথমতে আমি ডিজিট সম ইনটুত কেনেকৈ এপ্লাই কৰিছিলোঁ। ইনটুত কি আছিলে ধৰা 43 * 12 ইয়াক আমি কি কৈছিলোঁ 4 আৰু 3 যোগ কৰিছিলোঁ 7 * 2 আৰু 1 যোগ কৰিছিলোঁ 3 7 আৰু 3 পূৰণ কৰি দিছিলোঁ 21 21ক আকৌ যোগ কৰি দিছিলোঁ ডিজিট সম 3 আৰু ইয়াৰ এনসাৰৰ ডিজিট সম কি আছিলে 3 * 36 6 3 4 * 48 51 6 কে 7 7 পাছে 12 মানে ইয়াৰো ডিজিট সম 3 ইয়াৰো ডিজিট সম 3 কিন্তু আমি হৰণত তেনেকৈ আমি ডিজিট সম লগাব নোৱাৰিম। কিয় ধৰি লোৱা 25/2 এটা কথা মন দিবা আমি হৰণো এক প্ৰকাৰ পুৰণি যা ধৰা আমি এনেকৈ লিখিব পাৰিম 25 * 1/2 এনেকৈ লিখিব পাৰিম 25 * 1/2 25 * 1/2 আমি 0.5 লিখিব পাৰিম 1/1 একক যদি 2 ৰে হৰণ কৰা যায় 0.5 ইয়াৰ ডিজিট সম এটো এটা পুৰণৰ ফৰ্মত আছে আমি পুৰণত যেনেকৈ ডিজিট সম এপ্লাই কৰিছিলোঁ তেনেকৈ কৰিম। ইয়াৰ ডিজিট সম 5 আৰু ইয়াৰ ডিজিট সম 7 7 5 * 35 5 3 8 ইয়াৰ ডিজিট সম 8 আৰু ইয়াক অথনি এনসাৰ কৰিছিলোঁ 2 এ যেতিয়া ডাইৰেক্ট হৰণ কৰা যাব কিমান পাম 12.5 পাম 5 2 7 একে ইয়াৰো ডিজিট সম 8 আৰু ইয়াৰো ডিজিট সম 8 আমি কিয় এনেকুৱা কৰিবলগীয়া হ'ল কি কথা আছে তাক বুজাবলৈ আমি চেষ্টা কৰিম। এতিয়া চোৱা কিবা এটা সংখ্যাক ধৰি লোৱা 20ক যদি একেৰে হৰণ কৰোঁ ইয়াৰ উত্তৰ হ'ব 20 ধৰি লোৱা আমি 20ক 1ৰ লগত যদি পূৰণ কৰোঁ উত্তৰ কিমান 20 ইয়াৰ ডিজিট সম হৈ গ'ল 2 ইয়াৰ 2 * 1 উত্তৰটো 2 ইয়াৰো 2 ইয়াত তেনেকৈ একে যদি 20ক হৰণ কৰোঁ ইয়াৰ 20ক যদি কিবা সংখ্যাক যদি একেৰে হৰণ কৰা যায় সংখ্যাটো উত্তৰো একে 20 হ'ব ইয়াৰো 20 তলত 1 2 1 2 1ক 2 এ হৰণ কৰিলে উত্তৰ 2 = 2 ইয়াৰো ডিজিট সম 2 ইয়াৰো ডিজিট সম 2 কিহৰ কাৰণে একে হৰণ কিবা সংখ্যাক যদি একেৰে হৰণ কৰা যায় ইয়াৰ ডিজিট সম বা কোনো প্ৰভাৱ নপৰে মানে প্ৰতিটো সংখ্যাৰ তলতে এক এটা আমি ধৰি ল'ব পাৰোঁ সেইকাৰণে একে কিবা সংখ্যাক হৰণ কৰিলে ইয়াৰ ডিজিট সমত কোনো প্ৰভাৱ নপৰে। তেনেকৈ হয় আমি তলত ডিজিট সম 1 বনাম নহয় আমি কি লিখিম 1 2 আছে ধৰা তলত 2 আছে ইয়াক লিখিম 0.5 ধৰা ডিজিট সম তলত 1 বনাম ধৰি লোৱা তলত 1/4 আছে ইয়াক আমি 0.25 বনাম কেনেকৈ ধৰি লোৱা 49ক যদি আমি 4 এ হৰণ কৰিব লাগে আমি 4 এ হৰণ কৰিবলৈ কি কৰিম ইয়াক প্ৰথমতে পুৰণৰ ফৰ্মত লিখিম 1/4 এনেকৈও লিখিব পাৰি 49 1/4 মানে হৈছে 0.25 ইয়াৰ ডিজিট সম আৰু ইয়াৰ ডিজিট সম ইয়াৰ এনসাৰ যেটো আমি হৰণ কৰি পাম তাৰ ডিজিট সম সেম হ'ব লাগিব তেতিয়াহে অংক শুদ্ধ হ'ব। আমি এনেকৈ কৰি দিব নোৱাৰিম 9 আৰু 4 ডিজিট সম হৈ গ'ল 4 তলত 4 উত্তৰটো 1 এই ডিজিট সম পুৰণত কৰা নিচিনাকৈ হৰণত কৰিব নোৱাৰি ইয়াক পুৰণৰ ফৰ্মত আনি পেলাইহে কৰিব পাৰিম। যেনে ধৰা ইয়াক হৰণ কৰিলে কি হ'ব 4 * 48.25 5 2 7 8 9 1 10 মানে ডিজিট সম ইয়াৰ 1 আৰু ইয়াৰ 5 2 7 * 4 7 4 * 28 28 মানে 8 2 10 1 ইয়াৰ ডিজিট সম 1 ইয়াৰো ডিজিট সম 1 তেনেকৈ ধৰি লোৱা 36/5 আমি ইয়াক যদি পুৰণৰ ফৰ্মত লিখোঁ 36 * 1/5 লিখিম 36 * 1/5 মানে হৈছে 0.2 ইয়াৰ ডিজিট সম আৰু ইয়াৰ এনসাৰ ডিজিট সম সেম হ'ব লাগিব
এনচাৰ কি হ'ব 36ক যদি 5ৰে হৰণ কৰা যায় 5 7 35.2 7 2 ইয়াৰ ডিজিট চাম 9 আৰু ইয়াৰ ডিজিট চাম 2 6 3 9 9 যদি কিবা মাল্টিপল হয় ডিজিট চাম সদায় 9 হ'ব এটা যোৱা ভিডিঅ'ত মই বুজাই থৈ গৈছিলোঁ আমি ধৰা তলত ডিজিট চাম 4 হলে ইয়াৰ কাৰণে আমি ধৰা কি ললো 0.25 পূৰণৰ ফৰ্মত যদি ডিজিট তলত ডিজিট চাম 2 থাকে ইয়াক লম 0.5 তলত ডিজিট চাম যেনিবা 5 থাকে ইয়াক লম 0.2 আমি এইবিলাক এনে ধৰণে ডিজিট চাম কৰিব লাগিব এটা ধৰি লোৱা 8 আছে ধৰি লোৱা কোনো সংখ্যা 33 যেনিবা 8 ৰে হৰণ কৰিব লাগে ডিজিট চাম উলিয়াব লাগে ইয়াক আমি 3 3 6 কৰি তলত 8 ৰে হৰণ কৰি এনেকে ডিজিট চাম উলিয়াম ইয়াক কি কৰিব লাগিব 33 into 1/8 33 into 1/8 ক আমি কেনেকৈ লিখিব পাৰো 0.125 ইয়াৰ ডিজিট চাম আৰু ইয়াৰ ডিজিট চাম সেম হ'ব লাগিব ইয়াক যদি আমি হৰণ কৰা যায় 4 8 32.125 5 2 7 8 8 12 মানে ডিজিট চাম 3 ইয়াৰো ডিজিট চাম 3 হ'ব লাগিব 3 3 6 into 5 2 7 8 6 8 গুণ 48 28 12 মানে 3 ইয়াৰো ডিজিট চাম 3 ইয়াৰো ডিজিট চাম 3 আমি 25 যদি একেৰে হৰণ কৰো ইয়াক যদি একেৰে হৰণ কৰা যায় উত্তৰ হ'ব 25 ইয়াৰ ডিজিট চাম 7 আৰু 5 2 ইয়াৰো ডিজিট চাম 7 7 কোনো সংখ্যাক একেৰে হৰণ কৰিলে কোনো কথা নাই ইয়াৰ ডিজিট চাম 7 ইয়াৰ ডিজিট চাম 7 সো আমি কি কৰিম প্ৰতিটো সংখ্যাৰ তলত ডিজিট চাম 1 বনাম হয় 1 বনাম নহয় যেনেকৈ 5ৰ কাৰণে আমি 0.2 2 কাৰণে 0.5 8ৰ কাৰণে 0.125 মুখস্থ কৰি ৰাখিব লাগিব নহলে ইয়াক দুটা সংখ্যা মনত ৰাখিব লাগিব ডিজিট চামৰ কাৰণে যেনে ধৰা ডিজিট চাম উলিয়াবলৈ 36 / 5 ইয়াৰ কাৰণে 5ৰ কাৰণে আমি 2 ব্যৱহাৰ কৰিম যেনেকৈ ইয়াক কাটি দিম ইয়াৰ ডিজিট চাম আৰু এনচাৰ ডিজিট চাম সেম হ'ব কেনেকৈ 36ক যদি আমি 5ৰে হৰণ কৰোঁ 5 7 35.2 আৰু ইয়াৰ ডিজিট চাম চোৱা 36ক যদি 5ৰে হৰণ কৰোঁ ইয়াৰ ডিজিট চাম লগাবলৈ 2 ব্যৱহাৰ কৰিম আৰু তলৰটো কাটি দিম 2 6 3 9 9 into 2 9 মাল্টিপল হ'লে ডিজিট চাম 9 হ'ব ইয়াক যেতিয়া আমি উত্তৰো ডিজিট চাম 9 আমি কি বুজাবলৈ চেষ্টা কৰিছোঁ চোৱা আমি প্ৰতিটো সংখ্যাৰ ওপৰত কাম কৰিব লাগিব হৰণত ধৰা 1 2 3 4 5 6 7 8 9 আমি প্ৰতিটো সংখ্যাৰ ওপৰতে কাম কৰিম তেতিয়াহে গম পাম ডিজিট চামত কেনেকৈ কি এপ্লাই হয় যেনে ধৰা কোনো এটা সংখ্যাৰ তলত 1 আছে আমি যেতিয়া ইয়াক কুৱেশ্যনত এপ্লাই কৰিম ইমানবোৰ কথা মনত নাৰাখোঁ জাষ্ট সংখ্যা কেইটামান মুখস্থ কৰিলেই হ'ল ধৰি লোৱা যেনে সংখ্যাৰ তলত 1 আছে তেতিয়াতো হৰণত কোনো প্ৰভাৱ নপৰে 1ৰ কাৰণে খেল খতম ধৰি লোৱা 2 আছে আমি 2 কনচেপ্ট বুজিবলৈ চেষ্টা কৰিম 2 ডিজিট চাম তলত 2 আছে 2 কাৰণে ধৰি লোৱা এইটো 25 আছে 2 কাৰণে 25 into 1/2 25 into 0.5 হয় 0.5 আমি গম পাব লাগিব 1/2 1ক যদি 2 এ হৰণ কৰা যায় 1/5 0.5 ওলায় নহ'লে আমি তলত 1 বনাম তলত যদি হৰণত 1 আহে তেতিয়া কোনো প্ৰভাৱ নপৰে তলত 1 বনাবলৈ কি কৰিব লাগিব ইয়াতো 5 পূৰণ ইয়াতো 5 পূৰণ কোনো ভগ্নাংশৰ যদি তলত 5 পূৰণ কৰা যায় ওপৰতো কৰিব লাগিব যদি কোনো ভগ্নাংশক যদি তলত কিবা সংখ্যাই হৰণ কৰা যায় সেম সংখ্যাই ওপৰতো হৰণ কৰিব লাগিব সেইটো নিয়ম 5 2 10 5 2 হ'ব 10 মানে ডিজিট চাম 1 বনাৰ লগে লগে ইয়াৰ কাম খতম কাৰণ হৰণত 1ৰ কোনো খেল নাথাকে আমি যদি তলত ডিজিট চাম 2 আহে আমি তাৰ কাৰণে 5 ইউজ কৰিম আৰু ওপৰতো 5 ইউজ কৰিম ইয়াৰ পাছত আমি 5ৰ চাওঁ যদি 26 আছে 5ৰে হৰণ কৰিব লাগে ডিজিট চাম তলত 5 তেতিয়া আমি কি কৰিম 26 into 1/5 26 into 1/5 ঠাইত আমি কি লিখিম 0.2 ইয়াৰ এনচাৰ ডিজিট চাম কি হ'ব 5 5 25.2 5 2 হ'ল ডিজিট চাম 7 ইয়াৰ ডিজিট চাম 7 আৰু ইয়াৰ ডিজিট চাম 7 হ'ব লাগিব 2 into 6
7 8 8 2 16 16 মানে 7 ইয়াৰো ডিজিট সম 7 ইয়াৰো ডিজিট সম 7 কিন্তু আমি যেতিয়া আমি কুৱেশ্যনত এপ্লাই কৰিম ইমানবোৰ কথা আমি ব্যৱহাৰ নকৰোঁ আমি কি কৰিম তলত 1 বনাম তলত 1 বনাবলৈ কি কৰিব লাগিব ইয়াৰ তলত যদি 5ৰ লগত 2 পূৰণ কৰি দিলে হ'ব 10 10ৰ ডিজিট সম হৈ গ'ল 1 তলত 1 হ'লে ইয়াৰ কাম খতম 1 আৰু ওপৰত ইয়াত 2 পূৰণ কৰাৰ লগে লগে ইয়াতো 2 এটা পূৰণ কৰিব লাগিব ইয়াৰ ডিজিট সম আৰু এনসাৰ ডিজিট সম সেম হ'ব 6 2 8 ইনটু 2 8 2 16 মানে 7 আৰু 5 2 7 ইয়াৰ ডিজিট সম 7 ইয়াৰ ডিজিট সম 7 মই কি বুজাবলৈ চেষ্টা কৰিছোঁ ভালকে মন দিয়া ধৰি লোৱা 25 ডিভাইড 5 আৰু 26 ডিভাইড 5 ইয়াক কি হ'ব তলত 2 বনাম আৰু তলত 1 বনাম 5ৰ লগত যদি 2 পূৰণ কৰি দিয়া যায় তেতিয়া তলত হ'ব 10 10 হ'লে ডিজিট সম 1 1 হ'লে হৰণত ইয়াৰ কোনো প্ৰভাৱ নপৰে আৰু ইয়াত 2 পূৰণ কৰাৰ লগে লগে ওপৰতো 2 পূৰণ কৰিব লাগিব 2 6 7 8 2 16 2 ইনটু 6 7 8 8 2 16 6 কে 7 ইয়াৰ ডিজিট সম 7 আৰু 26ক যদি 5ৰে হৰণ কৰা যায় ইয়াত কিমান হ'ব 5 5 25.2 5 2 ইয়াৰো 7 এতিয়া 2 কাৰণে 5 5ৰ কাৰণে 2 আমি 2 কনসেপ্ট আৰু 5ৰ কনসেপ্ট বুজিলো যে 2 কাৰণে আমি 5 ব্যৱহাৰ কৰিম 5ৰ কাৰণে আমি 2 ব্যৱহাৰ কৰিম এতিয়া আমি 2 কনসেপ্ট পঢ়িলো 1ৰ কনসেপ্ট পঢ়িলো 5ৰ কনসেপ্ট পঢ়িলো এতিয়া ধৰা 4 ধৰিলা 29ক 4 এ হৰণ কৰিব লাগে আমি কেনেকৈ লিখিম ইয়াক পূৰণৰ ফৰ্মত লিখিম 29 ইনটু 1/4 29 ইনটু 1/4 মানে হৈছে 0.25 ইয়াৰ ডিজিট সম আৰু এনসাৰ ডিজিট সম সেম হ'ব লাগিব এনসাৰ ডিজিট সম কি হ'ব 4 7 28.25 ইয়াৰ এনসাৰ ডিজিট সম হ'ব 5 2 7 2 7 14 মানে 5 আৰু ইয়াৰ ডিজিট সম সেম হ'ব লাগিব 5 2 7 ইনটু 9 2 7 2 14 14 মানে 5 ইয়াৰো ডিজিট সম 5 ইয়াৰো ডিজিট সম 5 ইয়াক হয় 0.25 লিখিম নহয় কি কৰিম ইয়াৰ তলত 1 বনাম 4ক ডিজিট সম 1 বনাবলৈ কি কৰিব লাগিব 7 পূৰণ কৰিব লাগিব কিয় 4 7 গুণ 28 28 মানে 8 2 10 10 মানে ইয়াৰ ডিজিট সম 1 তলত 1 ডিজিট সম 1 হ'লে ইয়াৰ হৰণত কোনো প্ৰভাৱ নপৰে ইয়াক কাটি দিব পৰা যাব আৰু ওপৰ ইয়াত তলত 7 পূৰণ কৰাৰ লগে লগে ওপৰটো 7 পূৰণ কৰিব লাগিব মানে 29 ইনটু 7 4 ইনটু 7 আৰু এনসাৰ আছিল 7.25 7 টো কেনসেল হৈ গ'ল 7 9 কেনসেল 2 7 2 14 মানে 5 আৰু 7 2 9 পাছে 7 8 9 9 পাছে 14 14 মানে 5 ইয়াৰ ডিজিট সম 5 ইয়াৰ ডিজিট সম 5 এতিয়া আমি অথনি যেনেকৈ 5ৰ কাৰণে 2 ব্যৱহাৰ কৰিছিলোঁ 2 কাৰণে 5 ব্যৱহাৰ কৰিছিলোঁ তেনেকৈ 4ৰ কাৰণে 7 ব্যৱহাৰ কৰিম আৰু 7ৰ কাৰণে 4 ব্যৱহাৰ কৰিম যদি তলত ডিজিট সম 4 থাকে 7 ইউজ হ'ব আৰু 7 থাকিলে 4 হ'ব 5 থাকিলে 2 হ'ব 2 থাকিলে 5 হ'ব এতিয়া ধৰা 8 8ৰ কি হ'ব ধৰা 65/8 আমি ইয়াক কেনেকৈ লিখিম 65 ইনটু 1/8 ইয়াক লিখিম 65 ইনটু 1/8ক লিখিম 0.125 ইয়াৰ ডিজিট সম আৰু এনসাৰ ডিজিট সম সেম হ'ব লাগিব আমি 8 যদি ইয়াক কৰা যায় 8 8 গুণ 64.125 ইয়াৰ ডিজিট সম আৰু ইয়াৰ ডিজিট সম সেম হ'ব লাগিব 5 2 7 8 6 5 11 মানে 2 8 2 16 6 1 ইয়াৰ ডিজিট সম হৈ গ'ল 7 ইয়াৰ ডিজিট সম 7 হ'ব লাগিব 8 1 9 5 2 7 ইয়াৰ ডিজিট সম 7 ইয়াৰ ডিজিট সম 7 ইয়াৰ ডিজিট সম 7 কিন্তু আমি ইমানবোৰ পৰীক্ষাত নকৰোঁ বা আমি কিবা কুৱেশ্যনত এপ্লাই কৰিলে ইমানবোৰ নকৰোঁ আমি কি কৰিম ইয়াৰ তলত 1 বনাম 1 বনাবলৈ 8ৰ লগত কি সংখ্যা পূৰণ কৰিলে 1 হ'ব ধৰি লোৱা 8 8 গুণ 64 মানে 6 4 10 ডিজিট সম হ'ব 1 1 হ'লে ইয়াৰ হৰণত কোনো প্ৰভাৱ নপৰে খালি তলত 8 পূৰণ কৰাৰ লগে লগে ওপৰটো 8 পূৰণ কৰিব লাগিব মানে 65/8 আছিলে তলত 8 পূৰণ কৰিলে ডিজিট সম 1 হৈ যাব ইয়াক কাটি দিব পৰা যাব 8 ইয়াৰ ডিজিট সম আৰু এনসাৰ কিমান পাইছিলোঁ 8.125 ইয়াৰ ডিজিট সমে সেম হ'ব লাগিব যেনেকৈ ধৰা 8 6 5 11 মানে 2 8 2 16 মানে 7 16 মানে 7
8 1 9 কেনসেল 5 2 7 ইয়াৰ ডিজিট সম 7 ইয়াৰ ডিজিট সম 7 আমি কি কৰিম 8 ৰ কাৰণে এটা সংখ্যা মনত ৰাখিলে হ'ল 8 8 8 গুণ 64 যেনেকৈ 5 ৰ কাৰণে 2 কলো 2 কাৰণে 5 কলো তেনেকৈ 4 ৰ কাৰণে 7 কলো 7 ৰ কাৰণে 4 কলো 8 ৰ কাৰণে 8 1 পঢ়িলো 2 পঢ়িলো 4 পঢ়িলো 5 পঢ়িলো 7 পঢ়িলো 8 পঢ়িলো থাকিলে কি 3 6 9 এটা যেনেকৈ 1/2 মানে হৈছে 0.5 1/3 মানে তেনেকুৱা নহয় 1/3 মানে হৈছে 0.3333333 ইনফাইনাইট ই হৈছে ই টাৰ্মিনেট নহয় ইয়াৰ কাৰণে কনসেপ্ট বেলেগ 3 6 9 ইয়াত ডিজিট সম লগাবলৈ অকমান টান ইয়াত কি কৰিব লাগিব ধৰা এক্সাম্পল যদি তলত ডিজিট সম 1 আছে আৰু 3 আছে ধৰা 21/3 ইয়াক হৰণ কৰিব লাগে ইয়াক আমি ডিজিট সম বেলেগ ধৰণেতো এপ্লাই কৰিব নোৱাৰিমে ইয়াক প্ৰথমে কাটি ল'ব লাগিব 3 7 গুণ 21 তাৰ পাছত ডিজিট সম কৰিব পাৰিম তেনেকৈ ধৰা 6 আছে ধৰি লোৱা 21/6 ইয়াক আমি ডিজিট সম লগাবই নোৱাৰিম পাৰিম যদি ইয়াত ধৰি লোৱা 22 আছে 22 থাকিলে কি হ'ব 21 আছে 3 7 3 21 থাকিলে হ'ব 3 7 গুণ 21 3 2 গুণ 6 ইয়াক 2 বনাই ল'ব লাগিব তেনেকৈ 9 আছে 1/9 মানে হৈছে 0.1111 ইয়াতো আমি ডিজিট সম তেনেকৈ লগাব নোৱাৰিম লগাব পাৰিম যদিহে আমি ইয়াক লঘিষ্ঠ আকাৰলৈ নি ল'ব পাৰোঁ লঘিষ্ঠ আকাৰলৈ হয় নি ল'ব লাগিব নহয় কমপ্লিট হৰণ কৰি ল'ব লাগিব তেতিয়া পাৰিম যেনে ধৰা 21 আছে 363 ইয়াৰ ডিজিট সম কিমান ইয়াৰ ডিজিট সমটো 3 হৈ গ'ল 3 হৈ যোৱাৰ লগে লগে আমি ডিজিট সম লগাবই নোৱাৰিম প্ৰথমে ইয়াক কাটি দিয়া ধৰি লোৱা কেনেকৈ কাটিবা ইয়াক 3 এ কাটি দিয়া 3 7 গুণ 21 আৰু ইয়াক 3 গুণ 3 3 গুণ 6 3 গুণ 3 121 7 প্ৰথমে ডাইৰেক্ট হৰণ কৰি দিয়া হৰণ কৰি দিয়াৰ পাছত ই 7 হোৱাৰ লগে লগে আমি কি কৰিম 4 পূৰণ কৰিম 7 4 গুণ 28 ইয়াকো 4 পূৰণ কৰি দিম এতিয়াহে ডিজিট সম লগাব পাৰিম 3 6 9 3 6 9 ইয়াৰ কোনো এনেকুৱা সংখ্যা নাই যাৰ লগত পূৰণ কৰিলে ডিজিট সম 1 বনে 1 2 4 7 8 ইহঁতকেইটাৰ সংখ্যা আছে যে কিবা সংখ্যাৰ লগত পূৰণ কৰিলে ডিজিট সম 1 হৈ যায় কিন্তু 3 6 9 কোনো তেনেকুৱা সংখ্যাই নাই যে আমি 1 বনাব ডিজিট সম 1 কৰিব পাৰোঁ সেইকাৰণে হয় প্ৰথমতে কাটি ল'ব লাগিব নহয় কমপ্লিট হৰণ কৰি ল'ব লাগিব এক ষ্টেপ তাৰ পাছতহে আমি ডিজিট সম লগাব পাৰিম এতিয়া ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল কি 2 কাৰণে আমি 5 ইউজ কৰিলোঁ 5ৰ কাৰণে 2 তেনেকৈ 4 কাৰণে 7 7ৰ কাৰণে 4 8ৰ কাৰণে 8 আৰু 3 6 9 কাৰণে প্ৰথমে হয় লঘিষ্ঠ আকাৰ নিব লাগিব নহয় কমপ্লিট হৰণ কৰি ল'ব লাগিব তেতিয়াহে ডিজিট সম লাগিব আমি ডিজিট সমৰ সহায়ত কেনেকৈ ডাঙৰ ডাঙৰ সিম্পলিফিকেশ্যন পৰীক্ষাত কম সময়ত কৰিব পাৰোঁ তাক দুটামান এক্সাম্পল দি ডিজিট সম আমি সামৰিম ধৰি লোৱা কুৱেশ্যন নম্বৰ 1 43751 প্লাছ 25653 প্লাছ 35433 35433 প্লাছ 2567 342 ইয়াৰ অপশ্যন আছে 117746 অপশ্যন 2ত আছে 107746 অপশ্যন 3ত আছে 217746 আৰু অপশ্যন 4ত আছে 207746 ইয়াক যদি আমি অংকটো যোগেই হওক কিন্তু ইয়াক কৰিবলৈতো অকণমান সময় লাগিব আৰু এটা কথা ইয়াক যদি আমি ডিজিট সম ইউনিট ডিজিটত চাওঁ তথাপিও সবতে 46 6666 আছে ইয়াকতো সময় লাগি যাব সেইকাৰণে আমি ডিজিট সমৰ সহায়ত কেনেকৈ কৰিম ইয়াক ডিজিট সম সহায়ত কৰিবলৈ এটা চোৱা এটা 4 7 214 15 20 মানে 2 ইয়াৰ ডিজিট সম 2 ইয়াৰ ডিজিট সম হ'ব 5 2 7
7 পাছে 12 13 14 15 15 21 মানে 3 কাম নাই 5 3 8 8 4 12 13 14 15 16 17 18 18 9 5 2 7 2 7 14 14 20 2 4 3 7 8 9 9 9 कैंसिल 3 2 5 6 7 3 2 5 6 7 यार डिजिट चम 7 ऑप्शनर कोनटोर डिजिट चम 7 2 14 15 16 16 20 20 26 यार 8 2 7 14 14 18 14 20 24 25 यार 7 25 माने 7 2 1 3 2 7 14 15 16 17 20 24 25 26 27 2 7 14 14 20 24 25 26 27 27 यार 9 और यार 2 2 7 14 14 20 24 25 26 26 6 2 8 यार 7 कोनটো एटू 7 एटू 7 क्वेश्चन नंबर 2 2 আছে কি 937 ৰ স্কয়াৰ কৰিব লাগে 937 ৰ যদি স্কয়াৰ হয় অপচনত আছে 8779 877969 দুইত আছে 834569 তিনিত আছে 867969 আৰু অপচন 4 ত আছে 887669 এটা ইয়াক যদি আমি স্কয়াৰ কৰো টাইমটো লাগিবই হেকাৰণে আমি কি কৰিম ইয়াক ডিজিট চমে কেনেকৈ কৰে হেতু চাম ইয়াৰ ডিজিট চম 7 3 10 1 একক স্কয়াৰ কৰিলো ডিজিট চম 1 কোনটো অপচনৰ ডিজিট চম 1 নো ক্যান্সেল এটো নো ক্যান্সেল 2 7 14 7 7 14 14 20 22 22 6 28 28 8 2 10 10 মানে ডিজিট চম 1 এটো 8 11 15 20 8 यार 8 8 5 12 9 कैंसिल 12 18 यार 9 8 8 9 कैंसिल 212 3 19 26 26 माने 6 8 यार डिजिट चम ओनली ऑप्शन नंबर 1 या শুদ্ধ উত্তৰ এটো কৰি চাবা ক্যালকুলেটৰ 97 ক ইনটু 97 উত্তৰ এটো ওলাব কি ওলাব 878779669 ওলাব क्वेश्चन नंबर 3 3 কি আছে 338 ইনটু 97 মাইনাস 1835 ইয়াত অপচন আছে 30951 30951 2 আছে 31951 31951 3 আছে 29951 29951 আৰু 4 আছে 32951 ইয়াক যদি আমি ক্যালকুলেট কৰো তেতিয়াতো অলপ টাইম লাগিব এক ডিজিট চমে কেনেকৈ কৰিম ইয়াৰ ডিজিট চম 7 यार 5 माइनस 8 के 9 कैंसिल 5 3 यार होल 8 7 5 गुण 35 35 माने 8 इज इक्वल टू 0 मैं जोआ भिडियोत बुझाइছিলো যদি ডিজিট চম 0 হয় ইয়াক আমি 9 ধৰিব পাৰো কোনটো অপচনৰ ডিজিট চম 9 3 5 3 8 के 9 এটো অপচনৰ ডিজিট চম 9 আৰু কোনোবা অপচনৰ ডিজিট চম 9 নেকি 3 3 5 5 10 11 11 माने 2 5 के 6 7 8 9 10 यार 1 9 9 कैंसिल 5 के 6 8 यार 8 ओनली ऑप्शन नंबर 1 कोई सेवा क्वेश्चन नंबर 4 ধৰা 111 943 डिवाइड 65879 65879 plus 98565 98565
98565 তলত আছে 6571 6571 অপশন আছে 42 অপশন 2 আছে 52 অপশন 3 আছে 32 আৰু 4 আছে 54 এতিয়া ইয়াক যদি আমি হৰণ কৰা যায় একটু টাইম লাগিব ডিজিট সময় কেনেকৈ কৰিম চোৱা 99 কেনসেল 7 7 8 9 10 1 9 কেনসেল 6 5 11 2 8 2 10 1 7 1 ইয়াৰ 8 ইয়াৰ 9 কেনসেল 8 5 5 10 1 দেখে 9 9 6 15 5 6 আৰু ইয়াৰ 6 5 11 2 7 8 9 1 10 ইয়াৰ 1 এতিয়া চোৱা কি হ'ল 1 8 প্লাস 6 1 তলত যদি 1 থাকে ইয়াৰ কোনো ভ্যালু না থাকে মই অথনি বুজাই গৈছো আৰু যদি তলত 8 থাকে তেতিয়া আমি 8 এ পূৰণ কৰিম ইয়াক 8 এ পূৰণ কৰিম ইয়াক কাটি দিম 8 গুণ 8 প্লাস 6 8 6 14 14 মানে 4 1 5 ডিজিট সম 5 কোনটো অপচনৰ ডিজিট সম 5 সাইডৰ ইয়াৰটো ডিজিট সম 6 ইয়াৰ 5 ইয়াৰ পাছে আছে 9 পাছে 2 7 only option number 3 question number 5 ধৰা 2 8.5 plus 14.7 minus 7.14 plus 3.62 ইয়াত অপশন আছে 39.67 অপশন 2 আছে 29.18 অপশন 3 আছে 39.68 আৰু অপশন 4 আছে 39.58 ইয়াক আমি ডিজিট সময় কেনেকৈ কৰিম চোৱা ডিজিট সমত পইণ্টৰ কোনো ভ্যালু নাথাকে মই অথনি শিকাই গৈছো 6 2 8 9 2 11 মানে 2 7 4 11 2 1 3 7 4 11 2 1 3 5 2 7 8 7 15 মানে 6 ই প্লাস আছে ই মাইনাস আছে ই প্লাস আছে 6 যোগ 2 মাইনাস 3 প্লাস 3 টু ক্যান্সেল 6 2 ইয়াৰ ডিজিট সম 8 কোনটো অপচনৰ ডিজিট সম 8 হ'ব 9 ক্যান্সেল 6 3 9 মানে ডিজিট সম 7 8 1 9 9 ইয়াৰ ডিজিট সম 2 9 ক্যান্সেল 6 3 9 ইয়াৰ ডিজিট সম 8 9 ক্যান্সেল 5 8 5 13 ইয়াৰ 7 only option number 8 3 নম্বৰটো 6 question number 6 6ত কি আছে 4408 divide 19 minus 71% of x is equal to 19 ইয়াত আছে find the value of x এতিয়া ইয়াত অপশন আছে x ৰ অপশন আছে কি কি 300 400 350 550 এতিয়া ইয়াক যদি আমি ডিজিট সম লগাও কেনেকৈ হ'ব ইয়াক যদি আমি ডিজিট সম লগাও কি হ'ব 6 6 8 2 8 16 মানে 7 হৰণ 9 1 10 1 মাইনাস যদি পার্সেন্ট থাকে তেতিয়া আমি ইয়াক কামত নলওঁ কেলে তলত 100 হ'ব 100 হলে ইয়াৰ ডিজিট সম 1 হ'ব সেইকাৰণে কি কৰিম 7 1 8 ইনটু x আৰু 9 1 10 10 মানে 1 তলত 7/1 হ'ব তলত 1 থাকিলে আমি ইয়াক কামত নলওঁ 7 minus 8x is equal to 1 8x is equal to 6 x is equal to 6/8 তলত 8 হলে আমি আকৌ এটা 8 এ পূৰণ কৰি দিওঁ 48 হ'ব এটো কাট খাই যাব 48 হলে 8 আছে 12 মানে ডিজিট সম 3 কোনটো অপচনৰ ডিজিট সম 3 only option number 1 3 এটোটো 5 3 8 হ'ব 5 5 10 1 হ'ব এটো 4 হ'ব option number 1 question number 7 7ত কি আছে সোয়া 443 into 456 minus 8792 plus 20%
of 20% of 555 ইয়াৰ অপশন আছে 1843 অপশন 2 আছে 206357 অপশন 3 আছে 193327 আৰু অপশন 4 আছে 189332 ইয়াক যদি আমি ক্যালকুলেট কৰোঁ টাইম লাগিবই আমি এক ডিজিট সময় কেনেকৈ কৰিম চাবা 7 নে 7 11 মানে 2 ইনটু 5 से 9 डिजिट सम 6 माइनस 9 7 2 9 डिजिट सम 8 प्लस 2 इंटू 3 5 15 5 के 6 6 गुण 12 माने 3 याक যদি আমি কৰোঁ 6 গুণ 12 u 3 माइनस 8 प्लस 3 3 3 हो गल 6 माइनस 8 6 माइनस 8 माने हो गल माइनस 2 যদি ডিজিট সমত माइनस 2 আহে আমি ইয়াক 9 পা 2 বিক কৰি 7 লম 7 কোনটো অপচনৰ ডিজিট সম 7 তাক চাম 8 কে 9 কেনসেল 7 নে 7 8 9 10 ইয়াৰ হৈ গল ডিজিট সম 1 2 6 8 9 11 16 16 পিছে 20 22 ইয়াৰ 4 9 কেনসেল 3 3 6 7 8 9 কেনসেল 7 9 8 কে 9 3 3 6 7 8 কোনটো অপচনৰ ডিজিট সম 7 only option number 1 or 3 193327 কৈ চাবা 193327 Question number 8 ত কি আছে চাবা 25% of 6932 plus আছে 30% of 7930 ইয়াত অপশন আছে 5112 অপশন 2 আছে 4112 3 আছে 4324 और 4 আছে 5154 ইয়াক যদি আমি ডিজিট সম চাও ডিজিট সমত যেটা পার্সেন্ট আহিব তলত 100 হ'ব 100 হলে ডিজিট সমত 1 হ'ব 1 হলে ইয়াক আমি কমত নলওঁ ডাইরেক্ট পাছে 2 7 ইনটু 6 6 3 9 9 कैंसिल 2 प्लस 0 3 3 ইনটু 9 7 3 10 মানে 1 3 গুণ 3 প্লাস 7 গুণ 14 6 5 5 8 কোনটো ডিজিট সমর কোনটো অপশনৰ ডিজিট সম 8 আমি 8 চাম 5 6 7 8 ইয়াটো 9 হৈ গল 2 7 6 7 8 ই হ'ব পাৰে 7 নে 7 8 9 14 মানে 5 9 कैंसिल 5 5 10 11 মানে 2 only option number 2 কি 4112 কৈ চাবা ই কাট খাই যাব ইয়াকো 8 পূৰণ কৰিম ইউ 8 পূৰণ কৰিম ই কাট খাই যাব তেনেকৈ তলটোতো 0 হৈ যাব ওপৰত কি হৈ যাব তলত 0 মানে 1 হ'ব 1 হলে তাক আমি কামত নলওঁ ই 8 u 8 প্লাস u 8 প্লাস 8 তেনেকৈ 8টা 8 প্লাস হ'ব 8টা যদি প্লাস হয় 8টা 8ক যদি আমি প্লাস কৰোঁ 64 হ'ব 6 4 10 10ৰ ডিজিট সম 1 কোনটো অপচনৰ ডিজিট সম 1 আমি চাম এটা দুটা তিনটা চাৰিটা পাঁচটা 5 5 25 ই হৈ গল 7 ই 7 14 15 16 17 17 18 19 20 22 মানে 22 23 24 25 26 ইয়াৰটো ডিজিট সম 8 ইয়াক এটা আছে 1 2 3 4 5 6 8 গুণ 48 8 4 12 মানে 3 7 3 10 1 5 1 6 6 3 9 9 1 10 ইয়াৰ ডিজিট সম 1 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 6 6 36 মানে 6 3 9 ই কাট খালে 5 2 7 7 4 7 11 2 3 ইয়াৰ ডিজিট সম 3 only option number 2 উত্তৰটো হ'ব 1388888.875 নিজে কৈ চাই লবা 8% of 370 plus 24% of 210 minus x is equal to 118 ইয়াত অপশন আছে 318 2 আছে 268 3 আছে 256 আৰু 4 আছে 258 এতিয়া আমি ইয়াক যদি ক্যালকুলেট কৰোঁ সময় বহুত লাগিব ইয়াক আমি ডিজিট সময় কেনেকৈ কৰিম 2 8 16 6 7 ইনটু 7 9 10 মানে 1 প্লাস 9 कैंसिल 2 ইনটু 2 1 3 माइनस x 8 9 कैंसिल 1
7 গুণ 7 প্লাস 3 গুণ 6 মাইনাস x 1 13 পৰা 1 গ'ল 12 ইজ ইকুৱেল টু x ইজ ইকুৱেল টু 3 কোনটো ডিজিট চমৰ অপশ্যনত 3 আছে 8 কে 9 কেনসেল 3 6 2 8 2 16 6 কে 7 6 7 8 13 মানে 4 5 2 7 7 5 12 মানে 8 5 13 14 15 6 5 2 7 2 7 15 6 only option number 1 318 x of value hole 318 question number 11 দিয়া আছে m is equal to 0.2 plus 0.2 square plus 0.02 square আৰু n ৰ ভ্যালু দিয়া আছে 0.3 plus 0.33 0.33 square plus 0.333 square ইয়াত সুধিছে m plus n যোগ কৰিলে কিমান হ'ব অপচন আছে এক 0.931359 অপচন 2 আছে 0.861299 অপচন 3 আছে 0.760189 অপচন 4 আছে 0.69259 এটা ইয়াক যদি আমি ক্যালকুলেট কৰিলে টাইম লাগিব কাৰণ ডিজিট চমে কেনেকৈ কৰিম ইয়াৰ ডিজিট চম 2 ইয়াৰ 4 কোনো পইণ্টৰ ভ্যালু নাই ইয়াৰ ডিজিট চম 3 প্লাস 3 3 গুণ 9 মানে 9 প্লাস 3 3 গুণ 9 3 গুণ 9 9 9 9 कैंसिल डिजिट चम 3 m ৰ ডিজিট চম হৈ গ'ল 6 8 9 10 6 8 9 10 m ৰ ডিজিট চম 1 n ৰ ডিজিট চম 3 m plus n is equal to হ'ব 4 কোনটো অপচনৰ ডিজিট চম 4 9 कैंसिल 5 3 8 के 9 कैंसिल यार तो 3 9 9 कैंसिल 2 के 3 6 3 9 कैंसिल यार 8 9 8 के 9 13 3 के 4 9 5 2 7 9 कैंसिल 212 13 9 9 कैंसिल 5 2 7 2 7 14 only option number 3 2 3 কৰিব পাৰিম 5000 টকা 10% 500 টকা 1000 টকা হল সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্ট 21% হ'ব 21% মানে 1050 টকা এটো হল কম্পাউন্ড ইন্টারেস্ট আৰু এটো হল সিম্পল ইন্টারেস্ট কিন্তু ক্যালকুলেশন ইয়াত একেবাৰে সহজকৈ দিছে 5000 টকা ডাইৰেক্ট 100 কাট খাই যাব 0 0 কিন্তু যদি এনেকুৱা আহে ধৰা প্ৰিন্সিপাল 381500 টাইম 5 year আৰু ৰেট 8.375% আৰু ইয়াত অপচন দিছে 159159753 দুইত দিছে 15364.8.375 অপচন 3 আছে 167052.625 অপচন 4 আছে 1465125 যদি ইমান সিম্পল কে দিয়ে 5000 টকা 10% 2 years কম্পাউন্ড ইন্টারেস্ট দিয়ক বা সিম্পল ইন্টারেস্ট দিয়ক তেনে সহজ কিন্তু যদি আমাক ৰেট অকমান কমপ্লিকেটেড দিয়ে বা প্ৰিন্সিপাল যদি অকমান টান দিয়ে হৰণ কৰিবলৈ যাক অলপ দিগদাৰ হয় তাক ডিজিট চমে কিমান সোনকালে কেনেকৈ কৰিম আমি জানোৱে ইয়াৰ ডিজিট চম গল 5 কে 6 8 6 14 মানে 5 5 3 ইয়াৰ ডিজিট চম 8 এটোটো 5 5 আৰু ইয়াৰ ডিজিট চম হ'ব 7 3 10 1 5 কে 6 8 6 14 মানে 5
5 5 25 5 2 7 7 8 গুণ 56 6 5 11 একে একে ডিজিট সম ইয়াৰ হল 2 কোনটো অপচনৰ ডিজিট সম 2 হ'ব 5 2 7 8 9 11 2 5 2 7 2 7 14 5 5 5 10 1 একে একে 2 ডিজিট সম হ'ব 2 অনলি অপচন নাম্বাৰ 1 ক্যালকুলেশনৰ কাৰণেহে ডিজিট সম ক্যালকুলেশন টান হলেহে ডিজিট সম লগাও এনে বলে ধৰা বহুত সিস্টেম আছে অংক কৰিবলৈ এটোটো ঢেৰ নিয়ম আছে তেনেকে সবৰে বহুত নিয়ম আছে 2 3টা সবৰে নিয়ম আছে কিন্তু আমি ডিজিট সমে কি কৰো ডিজিট সমে আমাৰ সময়টো কম লগায় কম সময়ত আমি উত্তৰটো পাব পাৰো এটা এটো বহুত ক্যালকুলেশন অংক এটোক আমি কম সময়তে কৈ দিলো ঠিক আছে আজিলৈ ইমানেই আৰু ইয়াৰ নেক্সট ভিডিও চাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে ভিডিও কেনেকুৱা লাগিল আপোনালোকে কমেন্ট কৰি জনাব বাই